নিব পাৰো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াকো মই কম যে ইয়াতো চাহ বাগিচাৰ সংগঠনসকলৰ লগত কথা পাতি আমি এটা স্পষ্ট নীতি বনাব লাগে যাতে আন সকলে ইয়াত সুবিধা লব নোৱাৰে কেইগৰাকী মানৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলো আমি তেওঁলোকক আজি এপইন্টমেন্ট লেটাৰ আমি নিদিও আমি অনুসন্ধান কৰিম আৰু প্ৰকৃততে যদি চাহ জনগোষ্ঠীৰ হয় ডেফিনেটলি তেওঁলোকে নিযুক্তি পত্ৰ পাব কিন্তু যদি নহয় তেতিয়াহলে তেওঁলোকে আৰু অসম চৰকাৰৰ কোনো চাকৰিতে কেতিয়াও আবেদন কৰিব নোৱাৰিব আজিও যদি নিজে নিজে কৈ দিয়ে যে মোৰ ভুল হৈছিল মোক নালাগে বুলি কবলগীয়া কথা একো নাই যুৱ বয়সত মানুহে ভুল কৰে সংশোধন হয় কিন্তু যদি নিজে সংশোধন নকৰে আমি ইনকুৱাৰী কৰি পাওঁ যে তেওঁলোকে এই সুবিধাটো নকল কাগজ পত্ৰ বনাই লব চেষ্টা কৰিছিল তেতিয়াহলে আমি কঠোৰ ব্যৱস্থা লব লাগিব যিসকলৰ উইধে লৈ আছে তেওঁলোকে এবাৰ চিন্তা কৰি চাব যদি তেওঁলোক বাগিচাৰ নহয় নিজে নিজে তেওঁলোকে জনাব পাৰিব যে ফৰ্ম ফিলআপ কৰোঁতে আমাৰ ভুল হৈছিল কোনো কথা নাই যুৱক যুৱতী এই বয়সত মানুহে ভুল কৰে কিন্তু সোঁৱৰাই দিয়াৰ পিছতো যেতিয়া দ্বিতীয়বাৰ ভুল কৰে তেতিয়াহলে কিন্তু তাত শাস্তিৰ ব্যৱস্থাও থাকিব লাগিব নহলে সংশোধন নহব সেই দিশত মই সকলোকে